বান্ধৰ গোচৰত ইয়ালৈ আহি আছোঁ। আমাৰ যি নদী বান্ধৰ গোচৰ আছিলে আগৰকেইটা শেষ হ'ল, কিন্তু এটা নতুনকৈ অসম চৰকাৰে আমাক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ এটা, যিটো ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আগতে পূৰ্বৰ চৰকাৰবিলাকে অনুমতি নিদিয়াৰ কাৰণে আমাৰ ইয়াতে হেং হৈ আছিলে, সেইটো মানে ওপৰত আমি যিহেতু ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত ষ্টেট গভৰ্ণমেণ্টৰ পাৰ্মিশ্যনটো অপৰিহাৰ্য, ষ্টেট গভৰ্ণমেণ্টে তেতিয়ালৈকে পাৰ্মিশ্যন দিয়া নাছিলে, কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আমাক নদী বান্ধৰ গোচৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ চলাবৰ কাৰণে অনুমতি দি আমাৰ ওপৰত এই গোচৰটো চলাবৰ কাৰণে নিৰ্দেশ দিছে। আজি আমাৰ গোচৰটো কমিট হ'ল, অৰ্থাৎ আজিৰ পৰা আকৌ আমি ৰাষ্ট্ৰদ্ৰোহী গোচৰ এটা, নদী বান্ধৰ গোচৰ এটাত, আগৰ যিখন আমাৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে আমাৰ যি ব্যাপক আন্দোলন হৈছিলে, সেই আন্দোলনৰ এটা গোচৰত আজিৰ পৰা আমাক ৰাষ্ট্ৰদ্ৰোহৰ এটা গোচৰ চলাইছে, আৰু সেই গোচৰতে আজিৰ পৰা আমাক কমিট কৰি দিলে। আমাৰ আজি আকৌ এটা নতুন গোচৰৰ মালিক হ'লোঁ। এতিয়া আমাৰ লোৱাৰ কোৰ্টৰ পৰা আজিৰ পৰা ছেছন কোৰ্টলৈ যাব, আৰু ছেছন কোৰ্টত কেছটো আৰম্ভ হ'ব।